বৃহস্পতিবাৰে পাঞ্জাবাৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ ডক্টৰ বাণীকান্ত কাকতি প্ৰেক্ষাগৃহত অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আৰু কামৰূপ জিলা সমিতিৰ সহযোগত এক বিশেষ অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত শিক্ষাৰ্থীৰে উত্তীৰ্ণ হোৱা অনুসূচিত জাতিৰ প্ৰায় 150 জনতকৈ অধিক ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয় সংগঠনটোৰ তৰফৰ পৰা। এগছি বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে সংগঠনটোৰ সাধাৰণ সম্পাদক জনাৰ্দন দাসৰ লগতে সংগঠনটোৰ বিষয়ববীয়াই। অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে উপস্থিত থকা লেখিকা জিনুমণি বৰুৱা, ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ডক্টৰ জুৰি শৰ্মা বৰদলৈয়ে কৃতি ছাত্ৰ ছাত্ৰীসকলক অভিনন্দন জনাই ছাত্ৰ ছাত্ৰীসকলক পৰীক্ষাৰ মূল্যাংকনৰ নম্বৰৰ পিছত নদৰি সমাজত এগৰাকী ভাল ব্যক্তি হিচাপে প্ৰতিষ্ঠিত হ'বলৈ আহ্বান জনায়। আনহাতে আৰক্ষী বিষয়া তথা কাৰ্টুন চিনেগ্ৰাফী জিতেন দাসে উদ্দেশ্য ব্যাখ্যা কৰি জনায় যে জীৱনৰ শ্ৰেষ্ঠতম সময়ছোৱা তথা ছাত্ৰকালটো সুন্দৰভাৱে অতিবাহিত কৰিবলৈ দিহা পৰামৰ্শ দি ভৱিষ্যতে সুনাগৰিক হিচাপে প্ৰতিষ্ঠা কৰিবলৈ আহ্বান জনায়। উক্ত অনুষ্ঠানত অনুসূচিত জাতি উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্ত দাসৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। বিগত সময়খিনিত অনুসূচিত ছাত্ৰ ছাত্ৰীসকলে জলপানী নিয়মীয়াকৰণ পাই আছিলে, কিন্তু বৰ্তমান সময়খিনিত হয় এই কথাখিনি আমাৰ ইতিমধ্যে গ্ৰাম্য অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলে ইতিমধ্যে অৱগত কৰিছে। আমি ছাত্ৰ সংগঠন হিচাপেও আমি অৱগত হৈছোঁ। এই বিষয়ত আমি বিভাগীয় মন্ত্ৰীক অৱগত কৰিছোঁ আৰু বিভাগীয় বিষয়াক আমি আমাৰ অভিযোগ উত্থাপন কৰিছোঁ। আমি ছাত্ৰ ছাত্ৰীসকলৰ জলপানী নিয়মীয়াকৰণটো আমি বিচাৰিছোঁ। আমি ছাত্ৰ ছাত্ৰীসকলৰ জলপানী ব্যস্তাটো আমাৰ দায়িত্ব। আমাৰ এটা ছাত্ৰ সংগঠন হিচাপে আমি ৰাইজৰ মাজত কাম কাজ কৰিছোঁ। অসম চৰকাৰৰ বহুত বেকলগ পষ্ট আছে যিবিলাকত অনুসূচিত জাতি জনজাতিবিলাকক নিযুক্তি দিয়া হোৱা নাই। আপোনালোকে বিষয়ত কি ক'ব? আমিতো নিযুক্তি প্ৰক্ৰিয়াত বিশেষ গুৰুত্ব প্ৰদান কৰি আছোঁ, কাৰণ আমাৰ অনুসূচিত লোকে নহয়, অসমত অনুসূচিত জাতি বুলি ক'লে আমি অনুসূচিত অসমত 16টা উপজাতি দিব লাগে। গতিকে অনুসূচিত বেকলগ পথবোৰ পূৰণ কৰিবৰ কাৰণে আমি চৰকাৰক ইতিমধ্যে অৱগত কৰিছোঁ, উত্থাপনো কৰিছোঁ। বিগত সময়খিনি আমাৰ বহু বিভাগত আমাৰ অনুসূচিত ছাত্ৰ ছাত্ৰী বা নিবনুৱা যুৱক যুৱতী এতিয়াও বেকলগ পথসমূহ পূৰণ কৰা নাই। গতিকে এই বিষয়ত আমি চৰকাৰক বিষয়খিনি অৱগত কৰিছোঁ, উত্থাপনো কৰিছোঁ। এই বিষয়ত আমি চৰকাৰক ইয়াৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰিবৰ কাৰণে আমি চৰকাৰক আহ্বান জনাইছোঁ। বিশেষকৈ ক'বলৈ গ'লে অসম চৰকাৰখনত আমাৰ অনুসূচিত জাতি দুজন কেবিনেট মন্ত্ৰীও আছিলে বিগত সময়খিনিত। তেখেতলোকে অনুসূচিত ৰাইজৰ কাৰণে আমি বিগত সময়খিনিত যিখিনি সমস্যা আছে ইতিমধ্যে অৱগত কৰিছোঁ। আমাৰ যি নদী বিল, এই বিলবোৰতো এতিয়া অনানুসূচিত লোকৰ অনানুসূচিত লোকে এতিয়া ভৰি পৰিছে, কাৰণ আমাৰ নামত অনুসূচিত নামত যি বিল আবণ্টন হয় এই বিলসমূহ এতিয়া অনানুসূচিত লোকেও আমাৰ পৰা দখল কৰিব লৈছে। এই বিষয়টো আমি বিভাগীয় মন্ত্ৰী অসম চৰকাৰ মাননীয় মন্ত্ৰী পীযুষ হাজৰিকাই তেওঁলোকক অৱগত কৰিছোঁ। গতিকে এই বিষয়বোৰত অলপ আমি গুৰুত্ব প্ৰদান কৰিব কৈছোঁ আৰু অনুসূচিত সঞ্চালকালয়ত আমি 500 কোটি অধিক পেকেজ দিবৰ কাৰণে আমি চৰকাৰক আহ্বান জনাইছোঁ। ঠিক আছে, অত্যন্ত ভাল লাগিছে। এনেকুৱা কাৰ্যসূচীবোৰ হ'ব লাগে। আজি গোটেই উদ্যোক্তাসকলক মই ধন্যবাদ জনাইছোঁ। লগতে যিখিনি ল'ৰা ছোৱালী হয়তো আজি বানেই হওক বা যিকোনো অসুবিধাৰ কাৰণে আহিব পৰা নাই, তেওঁলোকলৈ মোৰ অভিনন্দন আপোনালোকৰ যোগেৰে জনালোঁ। আৰু এনেধৰণৰ কাৰ্যসূচী কৰিলে ল'ৰা ছোৱালীয়ে নিশ্চিতভাৱে প্ৰেৰণা পায়। কিন্তু তথাপিতো মই বাৰে বাৰে কওঁ ল'ৰা ছোৱালীসকলক যে তেওঁলোকে পঢ়া শুনা কৰাৰ লগতে নিজৰ স্বাস্থ্যৰো যত্ন ল'ব লাগে। আৰু পাৰ্চেণ্টেজটোৱে চবতে সেয়া কৰিব নোৱাৰি, কাৰণ পাৰ্চেণ্টেজটো যদি 60% নাপায়ো, কিন্তু যদি তেওঁলোকৰ পঢ়া শুনাত তেওঁলোকে নিজে ইচ্ছুক আগবাঢ়ি যাব লাগে। আৰু তেওঁলোকলৈ মই অভিনন্দন দিছোঁ যোনে চেষ্টা কৰিছে। হয়তো সেই যোনটো এটা 60% বেঞ্চমাৰ্ক থাকে বা 65% যোনটো আমি অভিনন্দন দিওঁ বা সম্বৰ্ধনা জনাওঁ, সেইটো যদি কোনোবাই পোৱাত বিৰত থাকে বা নোৱাৰে, তেওঁলোকলৈ কিন্তু তেওঁলোকে দুখ কৰিব নালাগে। তেওঁলোকলৈ মোৰ অভিনন্দন আছে। আৰু মই ভাবোঁ এই সমাজখনৰো তেওঁলোকৰ প্ৰতি এটা দায়িত্ব আছে তেওঁলোকক আগুৱাই লৈ যোৱাৰ। আৰু মই আটাইবোৰ ল'ৰা ছোৱালীক কওঁ, যিহেতু তেওঁলোক নতুন প্ৰজন্ম আৰু আমাৰ দেশৰ ভৱিষ্যত। আমাৰ দেশৰ ভৱিষ্যত সঁচাকৈ মেণ্টেলি ফিজিকেলি হেল্ডি হ'ব লাগে আৰু পঢ়া শুনা ইণ্টেলেকচুৱেলি তেওঁলোকে আগবাঢ়িব লাগে আৰু লগতে নিজৰ সংস্কৃতিক বচাই আগবাঢ়ি যাব লাগে। সেইখিনি কওঁ আৰু আটাইবোৰকে মই ইয়াতে বিশেষকৈ উদ্যোক্তাসকলক বহুত অন্তৰৰ পৰা ধন্যবাদ জনাইছোঁ।